চেঙাৰ মৈৰাদিয়া খোলাবান্ধা বজাৰত কাছুমাৰা আৰু খোলাবান্ধা মণ্ডল কংগ্ৰেছৰ উদ্যোগত সমূহীয়া আৰু অতি গাম্ভীৰ্যপূৰ্ণ পবিত্ৰ ইফতাৰ মেহফিলো দুৱা অনুষ্ঠানৰ আয়োজন কৰা হয়। মৈৰাদিয়া খোলাবান্ধা আদৰ্শ জাতীয় বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই পবিত্ৰ ইফতাৰ মেহফিল অনুষ্ঠানখন। উক্ত ইফতাৰ মেহফিল অনুষ্ঠানখনত বিশ্ব শান্তিৰ লগতে খাতাম পুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাবে মহান আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে। ইফতাৰ মেহফিলত অংশগ্ৰহণ কৰা সকলো ৰাইজে ইফতাৰ মেহফিলত বৃহৎ সংখ্যক লোকৰ সমাগম হোৱা দেখা যায়। অনুষ্ঠানখনত জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলক বিশেষ সম্বৰ্ধনাও জনোৱা পৰিলক্ষিত হয়। উক্ত ইফতাৰ মেহফিল অনুষ্ঠানখনত অংশগ্ৰহণ কৰা সকলো কংগ্ৰেছ কৰ্মীৰ লগতে সদাশয় ৰাইজক আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰে ইফতাৰ মেহফিল অনুষ্ঠানৰ আয়োজন কৰা বিষয়ববীয়াসকলে। সম্পৰ্কে কোৱাৰ আগতে মই প্ৰথমে ধন্যবাদ দিম সাংবাদিক বন্ধুসকলক, যিসকলে গোটেই দিন পৰিশ্ৰম কৰাৰ পিছতো আমাৰ এই দুইটা পঞ্চায়ত মিলি যি আমি ইফতাৰ মেহফিল পাতিছিলোঁ, এই ইফতাৰ মেহফিলত যে সাংবাদিক বন্ধুসকলে যে অশেষ কষ্ট কৰি আহিছে তাৰ কাৰণে তেখেতসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত খুবেই ভাল লাগিছে, আমাৰ ইফালে বাগমাৰাৰ পৰা আৰম্ভ কৰি কাছুমাৰা মহাচাৰালৈকে 2-4জন হ'লেও কোনোবা গাঁৱৰ পৰা 5জন 10জন 50জন যি যেনেকৈ আহিছে, চবেই যে আমাৰ এই কামৰ প্ৰতি সঁহাৰি জনাইছে, আমাৰ এই যি নিমন্ত্ৰণ যে ৰক্ষা কৰিছে তাৰ কাৰণে প্ৰত্যেককে আমি আমাৰ ফালৰ পৰা আয়োজক সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই মাহে ৰমজানৰ লাষ্টৰ ফালে আহি যি আমাৰ ইফতাৰ মেহফিল হৈ গ'ল, আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিসকল প্ৰতিনিধিত্ব কৰিব বিচাৰিছে আমি প্ৰত্যেকৰে আজিৰ এই ইফতাৰ মেহফিলৰ পৰা মহান আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ যাতে প্ৰত্যেকৰ কৰ্ম অনুযায়ী যাতে আল্লাহ তাআলাই ফল দিয়ে। এইখিনি